বৰ্তমান সময়ত আমি সৰু সুৰা ব্যৱসায় এটা ষ্টাৰ্ট কৰিবৰ কাৰণে পাৰ্সোনাল কামৰ কাৰণে বা অন্য যিকোনো কামৰ কাৰণে আমাক কেতিয়াবা লোন এটাৰ প্ৰয়োজন হয় আৰু সেই লোনটো বিচাৰি যেতিয়া আমি বেংকলৈ যাওঁ বেংকে বহুতবিলাক কাৰণত আমাৰ লোনটো ৰিজেক্ট কৰি দিয়ে আৰু কেতিয়াবা আমাৰ কি হয় সকলোবিলাক নথিপত্ৰ দিয়াৰ পাছতো বেংকে আমাৰ যেটো লোন আছে সেই লোনটো স্যাংচনে নকৰে কিন্তু তাৰ পাছত কি কৰে মানুহবিলাকে বহুতবিলাক অনলাইন প্লেটফৰ্ম আছে যিবিলাকৰ পৰা লোন ল'বলৈ যায়গে মানে যিবিলাক প্লে ষ্ট'ৰত এপ্লিকেশ্যন পায় সেই প্লে ষ্ট'ৰত থকা এপ্লিকেশ্যনবিলাকৰ থ্ৰু দি লোন ল'বলৈ চেষ্টা কৰে আৰু পিছত গৈ মেলি ডাঙৰ স্কেমত পৰেগে যেনেকৈ আপোনাৰ ধৰি লওক যিবিলাক আমাৰ চাইনিজ লোন এপ আছে বা অন্য যিবিলাক লোন এপ প্লে ষ্ট'ৰত অতি সহজতে এভেইলেবল আছে এই এপ্লিকেশ্যনবিলাকৰ থ্ৰু দি মানুহে অতি সহজতে লোন এটা লৈ লয় কিন্তু পিছত যেতিয়া লোনটো লয় তেওঁলোকে 20,000 টকা লোনটো লয় আৰু তাত তেওঁলোকে দিব লাগেগে 80,000 টকা 90,000 টকা আৰু যদি তেওঁলোকে লোনটো ঘূৰাই নিদিও বুলি কয় তাতো বহুতবিলাক তেওঁলোকক হেৰাসমেণ্ট কৰা দেখিবলৈ পোৱা যায় গতিকে আজি এই ভিডিঅ'টোত মই আপোনালোকৰ কাৰণে এটা প্লেটফৰ্ম লৈ আনিছোঁ যিটো নাম হৈছে বাজাজ পাৰ্সোনেল লোন ইয়াৰ পৰা আপুনি লোন ল'ব পাৰিব কিন্তু আপোনালোকক মই অডিঅ' বিচাৰিছোঁ যে লোন এটা আপুনি যেতিয়া এপ্লাই কৰে সেই লোনটো এপ্লাই কৰাৰ আগতে আপোনালোকৰ যেটো সিবিল স্কোৰ হেতু বহুতবিলাক ডিপেন্ড কৰে আপোনালোকৰ সিবিল স্কোৰ ভাল হ'ব লাগিব তেতিয়াহে আপোনালোকে যিকোনো এটা প্লেটফৰ্মৰ পৰা যিবিলাক জেনুইন প্লেটফৰ্ম হয় সেইবিলাকৰ পৰা আপুনি লোন এটা লাভ কৰিব পাৰিব যদি আপোনাৰ সিবিল স্কোৰ বেয়া থাকে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে লোন এটা আপুনি যিকোনো প্লেটফৰ্মৰ পৰা যাওক চাইনিজ এপ্লিকেশ্যন বা অন্য যিবিলাক ফ্ৰড এপ্লিকেশ্যন আছে সেইবিলাকৰ বাহিৰে যিবিলাক আপুনি জেনুইন যিবিলাক সাইট আছে সেইবিলাকত যদি যায় আপুনি লোন এটা লাভ নকৰে গতিকে বাজাজ পাৰ্সোনেল লোন হৈছে এনেকুৱা এটা প্লেটফৰ্ম যিটোৰ জৰিয়তে আপুনি আপোনাৰ যদি সিভিল স্কোৰ ভাল আছে আপোনাৰ যদি সকলোবিলাক ভালকৈ আপুনি নথিপত্ৰ দিয়া তেনেকুৱা ক্ষেত্ৰত আপোনালোকে কেই ঘণ্টামানৰ ভিতৰতে আপুনি যিটো লোন আছে সেই লোনটো লাভ কৰিব পাৰিব আজি এই ভিডিঅ'টোত মই আপোনালোকক সম্পূৰ্ণ প্ৰচেছটো ষ্টেপ বাই ষ্টেপ কৰি দেখুৱাম যে আপুনি লোন এটা কেনেকৈ এপ্লাই কৰিব লাগিব কি কি নথিপত্ৰ তাত আপলোড কৰিব লাগিব কিমান সময় লাগিব সকলোবিলাক কথা আপোনালোকে ভিডিঅ'টোৰ পৰা ডিটেইলছত জানিব পাৰিব গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব এতিয়ালৈকে আপুনি ভিডিঅ'টো যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅ'টো লাইক এটা কৰি দিয়ক চেনেলটো যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ লোনটো আপুনি কেনেকৈ এপ্লাই কৰিব লাগিব কি কৰিব লাগিব সম্পূৰ্ণ যেটো প্ৰচেছ মই আপোনাক ষ্টেপ বাই ষ্টেপ কৰি দেখুৱাম কিন্তু তাৰ আগতে আপোনাক ক'ব বিচাৰিছোঁ যে মই ডেছক্ৰিপশ্যনত যেটো লিংক আৰু পিন কমেণ্টত যেটো লিংক দি থোৱা আছে সেইটোৰ জৰিয়তে আপোনালোকে বাজাজ ফাইনেন্সৰ ৱেবছাইটটোত যাব আৰু যোৱাৰ পাছত আপোনালোকে এই লোনটো এপ্লাই কৰিব যদি আপুনি নিজে গুগলত গৈ মেলি bajajfinserv.in সাৰ্চ কৰি এপ্লাই কৰিবলৈ যায় তেনেহলে বেলেগ ৱেবছাইটতো আপোনালোকে উলোৱাৰ চান্স থাকে আৰু আপোনালোকে তাত যদি এপ্লাই কৰে তেনেকুৱা ক্ষেত্ৰত এইখিনি ফিচাৰ্ছ আপোনালোকে লাভ নকৰিব পাৰে এতিয়া বাজাজ ফাইনেন্সৰ ৱেবছাইটত অহাৰ পাছত আপোনালোকে তলত দেখিব ইয়াত বহুতখিনি তেওঁলোকে ফিচাৰ্ছ দি থৈছে প্ৰথমটো হৈছে নো কোলেট্ৰেল এণ্ড নো হিডেন চাৰ্জেছ অনলাইন এপ্লিকেশ্যন এণ্ড ডিছবাৰ্চমেণ্ট ইন 24 এট্ৰেক্টিভ ইণ্টাৰেষ্ট ৰেট ইন ষ্টাৰ্টিং এট 10% পাৰ এনাম কুইক এপ্ৰুভেল ইন 5 মিনিট এই আটাইকেইটা বস্তু আপোনাৰ ডিপেন্ড কৰিব আপোনাৰ ক্ৰেডিট স্কোৰটোৰ ওপৰত যদি আপোনাৰ ক্ৰেডিট স্কোৰ বেয়া হয় তেনেকুৱা ক্ষেত্ৰত আপোনালোকে লোন এটা পাবৰ কাৰণে যথেষ্ট আপোনাৰ প্ৰব্লেম আপুনি ফেচ কৰিবলগীয়া হয় আৰু যিমানে আপোনাৰ ক্ৰেডিট স্কোৰ বেয়া হ'ব সিমানে আপোনাৰ ইণ্টাৰেষ্ট ৰেটটো হাই হৈ গৈ থাকিব এতিয়া আপোনালোকক ইয়াত তেওঁলোকে বহুতকেইটা লোন দিছে এটা হৈছে টাৰ্ম লোন এটা হৈছে ফ্লেক্সি হাইব্ৰিড টাৰ্ম লোন এটা হৈছে ফ্লেক্সি টাৰ্ম লোন আপুনি যদি ফ্লেক্সি হাইব্ৰিড বা ফ্লেক্সি টাৰ্ম লোনত যায় তেনেকুৱা ক্ষেত্ৰত ইয়াত আপোনালোকে চাব পাৰে ইণ্টাৰেষ্ট ৰেট যিটো আছে সেইটো বাঢ়ি গৈ আছে 15 পৰা 17% হ'ব পাৰে বা 14 পৰা 18% পৰ্যন্ত বাঢ়ি যাব পাৰে কিন্তু আপুনি যদি টাৰ্ম লোনত যায় তেনেহ'লে টাৰ্ম লোনৰ যেটো ইণ্টাৰেষ্ট ৰেট আছে সেইটো হৈছে 11% আমি এতিয়া যদি ধৰি লওক 1 লাখ টকাৰ এটা লোন এপ্লাই কৰোঁ তেনেকুৱা ক্ষেত্ৰত আপোনালোকে ইয়াত কিমান মাহৰ কাৰণে আপুনি লোনটো ল'ব বিচাৰিছে আটাইখিনি ওলাই যাব 12 মান্থৰ পৰা আপোনাৰ ষ্টাৰ্ট হ'ব 12 মান্থৰ পৰা 96 মান্থলৈকে আপোনালোকে লোন এটা ল'ব পাৰিব যিমানটো আপোনালোকৰ কাৰণে পসিবল হয় হিমানটো আপোনালোকে এমাউন্টৰ লোন এটা ল'ব আৰু যিমান মাহত আপুনি সেই লোনটো ক্লিয়াৰ কৰিব পাৰে হিমান মাহটো আপুনি সিলেক্ট কৰি ল'ব তাৰ পৰা আপোনালোকে তললে যদি যায় তেনেহলে আপোনাৰ ইন্টাৰেষ্টৰ হৈতে আপুনি কিমান ইএমআই দিব লাগিব সকলো ওলাই যাব কিন্তু আপোনালোকক কৈ দিও এটা কথা যে আপুনি ইয়াত 11% দেখিলে বুলি যে 11% লোনটো পাব পসিবল নহয় সম্পূৰ্ণ এপ্লাই কৰা পিছত যিমানটো আপোনাৰ ইন্টাৰেষ্ট লাগিব হেতু হিচাপতে আপুনি লোনটো ল'ব আৰু কিবা জানিবলগীয়া হলে তেওঁলোকৰ হেল্পলাইন নম্বৰ ইয়াত এভেইলেবল আছে যোগাযোগ কৰি ল'ব কিবা যদি আপোনালোকৰ ভালদৰে বুজিবলগীয়া থাকে তাৰ পৰা আপোনালোকক মই এতিয়া সম্পূৰ্ণ প্ৰচেছটো কৰি দেখাম যে কেনেকৈ আপুনি এপ্লাই কৰিব লাগিব কি কৰিব লাগিব তলত তেওঁলোকে আৰু বহুতখিনি ফিচাৰ্ছৰ বিষয়ে উল্লেখ কৰিছে এইখিনি বস্তু আপুনি চেক কৰি চাব এতিয়া মই আপোনালোকক প্ৰচেছটো দেখাম যে আপুনি কেনেকৈ এপ্লাই কৰিব লাগিব আপুনি এপ্লাই কৰিবলৈ হলে সিম্পলি কি কৰিব এপ্লাই অপচন যেটো আছে এই অপচনটোত আপুনি ক্লিক কৰি দিব এপ্লাই অপচনটো ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত প্ৰথমে আপোনালোকক আপোনাৰ যেটো ফোন নম্বৰ আছে সেই ফোন নম্বৰটো এন্টাৰ কৰিবলৈ ক'ব এতিয়া আপুনি ফোন নম্বৰ হেতুহে এন্টাৰ কৰিব যেটোলে আপোনাৰ ধৰি লওক ওটিপি যায় বা আপোনাৰ ধৰি লওক সিম নম্বৰ এক্টিভ হৈ আছে এতিয়া আমি প্ৰথমে ফোন নম্বৰটো এন্টাৰ কৰি লম তাৰপা গেট ওটিপি অপচনটো ক্লিক কৰিম গেট ওটিপি অপচনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যেটো মোবাইল নম্বৰ হেতুলে এটা ওটিপি প্ৰেৰণ কৰা হ'ব যেটো ওটিপি আপুনি ইয়াত এন্টাৰ কৰি ল'ব লাগিব ওটিপিটো এন্টাৰ কৰি আপুনি সাবমিট অপচনটো ক্লিক কৰি দিব
সাবমিট অপশনটো ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত আপোনাক এটা বক্স আহিব, বক্সটোত টিক মাৰিবা, তাৰপৰা কণ্টিনিউ অপশনটো ক্লিক কৰি দিব। তাৰপৰা অলপ দেৰি আপোনালোকে ৱেইট কৰিব লাগিব। তাৰপৰা ইয়াত আপোনাৰ এনেকৈ পাৰ্চনেল ডিটেইলছ দিবলৈ ওলাব। প্ৰথমটো হৈছে আপোনাৰ ফুল নেম, যিটো আপোনাৰ পেন কাৰ্ডত আছে, এজ ইট ইজ আপুনি নাম দিব। তাৰপৰা আপুনি জেণ্ডাৰটো চিলেক্ট কৰি ল'ব, মেল নে ফিমেল নে থাৰ্ড জেণ্ডাৰ। তাৰপৰা আপুনি ডেট অফ বাৰ্থটো চিলেক্ট কৰিব একৰ্ডিং টু আপোনাৰ পেন কাৰ্ড। তাৰপৰা আপোনাৰ যিটো পেন কাৰ্ডৰ নাম্বাৰ সেইটো এণ্টাৰ কৰিব। তাৰপৰা আপোনাৰ এমপ্লয়মেণ্ট টাইপটো আপোনাক দিবলৈ কৈছে, চেলেৰিড নে আপুনি চেল্ফ এমপ্লয়ড, মই ইয়াত চেল্ফ এমপ্লয়ড চিলেক্ট কৰিম। তাৰপৰা ইয়াত আপোনাৰ GSTN নাম্বাৰটো দিবলৈ কৈছে, যদি আছে অপশ্যনেল হয়, যদি নাই আপোনাৰ দিয়াৰ কোনো প্ৰয়োজন নাই। কাৰেণ্ট ৰেচিডেঞ্চিয়েল যিটো পিনক'ড হয় আপোনাৰ এৰিয়া পিনক'ড সেইটো দিব। তাৰপৰা ইয়াত লাষ্টত যিকেইটা বক্স আছে এই বক্সকেইটাত আপুনি টিক মাৰি কণ্টিনিউ অপশ্যনটোত ক্লিক কৰি দিব। কণ্টিনিউ অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে একাউণ্ট ভেৰিফিকেশ্যন ইন প্ৰগ্ৰেছ বুলি আহিব, অলপ দেৰি ৱেইট কৰিব। তাৰপৰা পেজটো আপোনাৰ অলপ দেৰি ৰিফ্ৰেছ হ'ব। তাৰপৰা ইয়াত আপোনাক প্ৰথমে আপোনাৰ যিটো বেংক একাউণ্ট আছে সেইটো এড কৰিবলৈ ক'ব। আপোনাৰ যিহতে বেংক একাউণ্ট আছে আপুনি চিলেক্ট কৰি ল'ব। যদি ইয়াত থকা আপোনাৰ ধৰি লওক অপশ্যনকেইটা নাই তেনেহ'লে তললৈ স্ক্ৰল কৰিব বা চিম্পলি আপুনি ইয়াত চাৰ্চ কৰি দিব আপোনাৰ যিটো যিটো বেংকত একাউণ্ট আছে সেইটো আপুনি চিলেক্ট কৰি ল'ব। আৰু চিলেক্ট কৰাৰ লগে লগে আপোনাৰ যিটো মোবাইল নম্বৰ আছে মোবাইল নম্বৰটোলৈ এটা OTP প্ৰেৰণ কৰা হ'ব। কণ্টিনিউ অপশ্যনটোত আপুনি বক্সটোত টিক কৰিব, তাৰপৰা কণ্টিনিউ অপশ্যনটোত আপুনি চিম্পলি ক্লিক কৰি দিব। কণ্টিনিউ অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এনেকৈ অলপ দেৰি এটা ভেৰিফিকেশ্যন প্ৰচেছ হ'ব, যিটো আপোনাৰ ইনকম ভেৰিফিকেশ্যন হয়, সেইটো আপোনাৰ অলপ দেৰি প্ৰচেছ হ'ব। আৰু প্ৰচেছ হোৱাৰ পাছত আপোনালোকলৈ এটা OTP প্ৰেৰণ কৰা হ'ব, যিটো OTP আপুনি ইয়াত এণ্টাৰ কৰিব লাগিব। তাৰপৰা আপুনি বক্সটোত টিক কৰি ছাবমিট অপশ্যনটোত ক্লিক কৰি ছাবমিটনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিটো প্ৰচেছ আছে অলপ দেৰি আপোনাৰ সেইটো টাইম ল'ব হওঁতে। তাৰপৰা ইয়াত আপোনাৰ যিটো একাউণ্ট আছে একাউণ্ট ওলাই যাব, চিম্পলি আপুনি কণ্টিনিউ অপশ্যনটোত ক্লিক কৰি দিব। সেইটো এণ্টাৰ কৰি দিয়াৰ লগে লগে ইয়াত আপোনাৰ এনেকৈ পেজটো ওলাব। ইয়াত আপুনি চিম্পলি কি কৰিব, এপ্ৰুভ যিটো অপশ্যন আছে সেইটোত আপুনি ক্লিক কৰিব। তাৰপৰা ইয়াত আপোনাৰ ইয়ৰ কনষ্টেণ্ট ৱাজ ৰিচিভ ছাকচেছফুলি ওলাব। তাৰপৰা অফিচ এড্ৰেছটো আপুনি ইয়াত দিব লাগিব, যিহেতু মই অলপ আগত আপোনালোকক তাত যিটো চেল্ফ এমপ্লয়ড দিছিলোঁ সেইটো মই পিছত চেলেৰিত কৰি দিলোঁ, সেইকাৰণে ইয়াত এতিয়া মোৰ অফিচ এড্ৰেছ বুলি ওলাইছে। ইয়াত আপোনালোকে সম্পূৰ্ণ যিটো এড্ৰেছ আছে সেই এড্ৰেছটো আপোনালোকে দিব লাগিব, আপোনাৰ ৰুম নম্বৰ বা ফ্ল'ৰ, অফিচ নং, এৰিয়া, ছেক্টৰ, ষ্ট্ৰীট, ভিলেজ, লেণ্ডমাৰ্ক যিটো অপশ্যনেল হয় বাৰু, তাৰপৰা পিনক'ড, এইখিনি বস্তু আপোনালোকে ধুনীয়াকৈ চিলেক্ট কৰি ল'ব। তাৰপৰা আপোনাৰ লোন চামাৰি বুলি ওলাব, য'ত আপোনাৰ ৰিকুৱেষ্ট লোন এমাউণ্ট আপুনি কিমান দিছে এইখিনি ওলাব। তাৰপৰা আপোনাৰ ইয়াত প্ৰচেছিং ফিজ কিমান এইটো ওলাব। মই এইখিনি ব্লাৰ কৰি দিছোঁ পাৰ্চনেল ইনফৰমেশ্যনৰ কাৰণে, আৰু ইউটিউবত এইবিলাক দেখুৱাই এলাও নাই, সেইকাৰণে টোটেলি এইবোৰ ব্লাৰ কৰি দিয়া আছে। সেইখিনি আপুনি বস্তু চাই ল'ব, প্ৰচেছিং ফিজ কিমান আহিছে, আপোনাৰ ষ্টেম্প ডিউটি কিমান আহিছে, সকলোবিলাক বস্তু আপুনি চেক কৰিব। আৰু চেক কৰি আপুনি চিম্পলি যিটো কণ্টিনিউ অপশ্যন আছে কণ্টিনিউ অপশ্যনটোত আপুনি ক্লিক কৰিব। কণ্টিনিউ অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে কমপ্লিট ইয়ৰ UKYC বুলি ওলাব। ইয়াত আপোনালোকক কেইটামান প্ৰচেছ দিব, এইখিনি আপুনি ফ'ল' কৰিব। ফ'ল' কৰাৰ পিছত তলত এটা বক্স দেখিব, বক্সটোত আপুনি টিক কৰিব আৰু টিক কৰি আপুনি কণ্টিনিউ অপশ্যন যিটো আছে সেইটোত আপুনি ক্লিক কৰি দিব। কণ্টিনিউ অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিটো ডিজিলকাৰ আছে ডিজিলকাৰটো অট'মেটিকলি ইয়াত আপোনাৰ আহি যাব। তাৰপৰা আপুনি আধাৰ দি মেলি ডিজিলকাৰটোত তাৰপৰা আপুনি লগ ইন কৰি ল'ব। ডিজিলকাৰটো আপুনি লগ ইন কৰি দিয়াৰ পিছত KYC ভেৰিফিকেশ্যন কৰিব। তাৰপৰা বেংক একাউণ্ট যিটো আছে সেইটো আপোনাৰ ভেৰিফিকেশ্যন হ'ব। আৰু বেংক একাউণ্টটো ভেৰিফিকেশ্যন হোৱাৰ লগে লগে আপোনাৰ যিটো বেংক একাউণ্ট আছে তালৈ আপোনাৰ এটকা এটা ক্ৰেডিট কৰা হ'ব, যিটো আপোনাৰ ধৰি লওক প্ৰচেছিঙৰ কাৰণে হয় বা আপোনাৰ যিটো লোন এমাউণ্ট আছে সেইটো তাত দিবৰ কাৰণে এইটো বস্তু তেওঁলোকে কৰে। কণ্টিনিউ অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াত আপোনাৰ একাউণ্ট হোল্ডাৰ নেম আৰু IFSC কোড এনেকৈ আপোনাৰ ওলাব। এইখিনি বস্তু আপুনি ফিল কৰিব লাগিব, একাউণ্ট হোল্ডাৰ নেম, IFSC কোড আৰু একাউণ্ট নাম্বাৰ, এই আটাইখিনি বস্তু আপোনালোকে ফিল কৰিব লাগিব। ফিল কৰি আপুনি চিম্পলি কণ্টিনিউ অপশ্যনটোত ক্লিক কৰি দিব। কণ্টিনিউ অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে বেংক একাউণ্ট ভেৰিফাইড ছাকচেছফুলি বুলি ওলাব। আপোনাৰ একাউণ্ট হোল্ডাৰ নেম, IFSC কোড, একাউণ্ট নাম্বাৰ, একাউণ্ট টাইপ সকলোবিলাক বস্তু আপোনাৰ ইয়াত ৰিডাইৰেক্টেড হ'ব নেক্সট ষ্টেপৰ কাৰণে। আপুনি ওপৰত চাব যে বেংক একাউণ্ট ভেৰিফাইড ছাকচেছফুলি বুলি আপোনাৰ ওলাইছে নে নাই ওলোৱা। এইটো যদি আপোনাৰ ওলাই আছে তেনেহ'লে আপোনাৰ এইডোখৰলৈকে যিটো প্ৰচেছ আছে সেইটো কমপ্লিট হৈ গ'ল। তাৰপৰা এপ্লিকেশ্যন ছাবমিটেড ছাকচেছফুলি বুলি ওলাব। আপুনি কিমান এমাউণ্ট বিচাৰিছিলে, লোন এমাউণ্ট, লোন ভেৰিয়েণ্ট, 10 year কিমান আছিলে, সকলোবিলাক ইয়াত ওলাব। এইখিনি বস্তু আপুনি চেক কৰিব। তাৰপৰা আপুনি যিটো তলত আপোনালোকে দেখিছে ডান অপশ্যন, এইটোত আপুনি ক্লিক কৰি দিব আৰু আপোনাৰ যিখন লোন এপ্লিকেশ্যন আছে সেইখন সম্পূৰ্ণৰূপে ছাবমিট হৈ যাব। তাৰপৰা ডকুমেণ্টছ ভেৰিফিকেশ্যন, ক্ৰেডিট এলিজিবিলিটি চেক, মেণ্ডেট ৰেজিষ্ট্ৰেশ্যন, এগ্ৰিমেণ্ট, লোন ডিছবাৰ্চেল সকলোবিলাক প্ৰচেছ হ'ব। তাৰপৰা আপোনাৰ যিটো লোন এমাউণ্ট আছে এই সকলোবিলাক বস্তু আপুনি ঠিকমতে কৰি ক্ৰেডিট স্ক'ৰ আপোনাৰ যদি ভাল হৈ আছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে যিটো লোন আছে সেই লোনটো 24 ঘণ্টাৰ ভিতৰত আপোনালোকে লাভ কৰিব। এনেকৈ অতি সহজতে আপোনালোকে বাজাজ ফিনচাৰ্ভৰ পৰা লোন এপ্লাই কৰিব পাৰে। কিন্তু এটা কথা মই আপোনাক আকৌ কৈ দিছোঁ, লোন এটা এপ্লাই কৰাৰ পাছত আপোনালোকে চেক কৰিব যে যিটো লোন এমাউণ্ট আছে সেইটোৰ এগেইনষ্টত আপোনালোকৰ ইণ্টাৰেষ্ট কিমান বিচৰা হৈছে। যদি বেছিতকৈ বেছি ইণ্টাৰেষ্ট বিচাৰিছে কেতিয়াও এপ্লাই নকৰিব। কাষ্টমাৰ কেয়াৰ নম্বৰ আছে, লোনটো এপ্লাই কৰাৰ আগত কিবা যদি আপোনাৰ সুধিবলগীয়া থাকে সেইখিনিও তেওঁলোকক সুধি ল'ব পাৰে। এতিয়া মই আপোনালোকক সম্পূৰ্ণ প্ৰচেছটো কৰি দেখুৱালোঁ যে আপুনি লোন এটা কেনেকৈ এপ্লাই কৰিব লাগিব, কি কৰিব লাগিব। আপোনাক মই শেষত এইটো কথাই ক'ম যে আপোনালোকে লোনটো এপ্লাই কৰাৰ আগতে সম্পূৰ্ণ প্লেটফৰ্মটো ভালকৈ এবাৰ আপুনি চেক আউট কৰিব যে আপোনাক কিমান ইণ্টাৰেষ্ট ৰেটত তেওঁলোকে লোনটো প্ৰভাইড কৰিছে। যদি আপোনালোকক ধৰি লওক তেওঁলোকে
30%, 31%, 32% যদি ইণ্টাৰেষ্ট ৰেটত লোন প্ৰভাইড কৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে তাৰ পৰা লোন নল'ব। প্লেটফৰ্মটোৰ কথা আপোনালোকক কৈছোঁ বুলিয়ে যে আপোনালোকে তাৰ পৰাই লোন ল'ব লাগিব তেনেকুৱা কথা নাই। কিন্তু এটা কথা মনত ৰাখিব, আপুনি যিকোনো প্লেটফৰ্মৰ তাৰ পৰাই লোন লওক, আপোনাৰ যদি চিভিল স্ক'ৰ বেয়া থাকে তেওঁলোকে আপোনাৰ পৰা হাই ইণ্টাৰেষ্ট ৰেট ল'ব। সেইটো কথা আপুনি মনত ৰাখিব। আপোনালোকৰ যদি চিভিল স্ক'ৰটো বেয়া হৈ আছে, লোন এটা লোৱাৰ আগত আপুনি চিভিল স্ক'ৰটো ঠিক কৰিবলৈ চেষ্টা কৰিব। চিভিল স্ক'ৰ ঠিক কৰাৰ বহুতবিলাক উপায় থাকে। আপুনি সৰু সুৰা কিবা এটা বস্তু EMIত ল'ব, লৈ মেলি আপোনালোকে মাহে মাহে যিটো তাৰিখত আপোনাৰ লোন কাটিব, মানে যিটো EMI কাটিব, সেইমতে আপোনালোকে এমাউণ্ট তেওঁলোকক জমা কৰাই যাব, এমাউণ্টটো আপুনি কটুৱাই যাব। আপোনাৰ কোনো ধৰণৰ প্ৰব্লেম নহয় আৰু আপোনাৰ যিটো চিভিল স্ক'ৰ এইটো অতি সহজতে ভাল হৈ আহি যাব। গতিকে আপোনালোকে বাজাজ পাৰ্চনেল লোনৰ পৰা যেতিয়া লোন ল'বলৈ যাব প্ৰথমে চেক আউট কৰিব, কিমান ইণ্টাৰেষ্ট ৰেটত আপোনাৰ লোন দিছে, সকলোবিলাক কথা আপোনালোকে ভালদৰে চালি জাৰি চাব। তাৰপৰা তাত যি কাষ্টমাৰ কেয়াৰ আছে তেওঁলোকৰ লগতো আপুনি যোগাযোগ কৰি চাব পাৰে। গতিকে তাৰ পৰা আপুনি লোনটো ল'ব। বহুতে কমেণ্ট কৰা দেখিবলৈ পোৱা যায় আমি লোনটো নাপাম, বহুতে কমেণ্ট কৰা দেখিবলৈ পোৱা যায় যে আমাৰ লোনটো নাই অহা, আমাক ৰিজেক্ট দেখুৱাইছে। গতিকে সেইটো আপোনাৰ চিভিল স্ক'ৰ ওপৰত ডিপেণ্ড কৰে। আপোনাৰ যদি চিভিল স্ক'ৰ -1ত লাগি আছে বা আপোনাৰ যদি আজিলৈকে একো লোৱাই নাই বস্তু তেনেকুৱা ক্ষেত্ৰতো আপুনি তাৰ পৰা লোন লোৱাটো ইমান সহজ নহয়। সেইকাৰণে আপুনি প্ৰথমে চেক আউট কৰিব। যদি আপোনালোকক লোন দিছে আৰু ভাল এটা ইণ্টাৰেষ্ট ৰেটত যদি আপোনালোকে লোন পাইছে, নিশ্চয় আপোনালোকে ইয়াৰ পৰা লোন এটা কনচিডাৰ কৰিব পাৰে। গতিকে এইটো আছিলে যে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টোত লাইক কৰিব, চেনেলটো যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। এতিয়া আপোনালোকৰ স্ক্ৰীণত এটা ভিডিঅ' ওলাই আছে, যিটো ভিডিঅ'ত মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰিচেণ্টলি কৰা 3টা ঘোষণাৰ বিষয়ে ডিটেইলছত জনোৱা আছে। ভিডিঅ'টো নিশ্চয় চেক আউট কৰিব যদি আপোনাৰ ৰেচন কাৰ্ড আছে আৰু আপুনি যদি SSLC এগৰাকী কেণ্ডিডেট হয়। মই লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ ধন্যবাদ।